তিতাবৰত কলিতা সন্মিলনীৰ তীব্ৰ প্ৰতিবাদ। কলিতা জনগোষ্ঠীক থলুৱা জাতিগত সম্প্ৰদায় হিচাপে অন্তৰ্ভুক্ত কৰাৰ দাবী। অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2024ত অন্তৰ্ভুক্তৰ দাবী জনায়। তিতাবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কলিতা সন্মিলন তিতাবৰ জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ 4টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিধেয়কখনৰ 177 দফা অনুসৰি ঐতিহ্য ক্ষেত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত কেৱল SC, ST আৰু নিৰ্দিষ্ট থলুৱা সম্প্ৰদায়েহে ভূমিৰ অধিকাৰ পাব। আনহাতে আনসকলে 3 প্ৰজন্মৰ প্ৰমাণ দিবলগীয়া নিয়মটোৱে খিলঞ্জীয়াৰ মাজত আজি আমি 27/8/2024 তাৰিখে 2024 চনৰ অসম ভূমি আইনৰ প্ৰতিবাদত আমি ইয়াত সদৌ অসম ভিত্তিত এই কাৰ্যসূচীটো চলিছে। আজি আমি তিতাবৰ জিলা সমিতিৰ উপায়ুক্ত মহোদয়ক আমি ইয়াত স্মাৰক পত্ৰখন প্ৰদান কৰিবলৈ আহিছিলোঁ। আমাৰ দাবীসমূহ আছিল 1 নম্বৰ, অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2024ত উল্লেখ কৰা থলুৱা জাতিগত সম্প্ৰদায়ত কলিতাসকলক অন্তৰ্ভুক্ত কৰক। 2 মূল বাসিন্দা 2024 বৰ্ষৰ 1 জানুৱাৰীক ভিত্তি কৰি ধাৰ্য কৰা 3টা প্ৰজন্মৰ নথি প্ৰৱৰ্তন কৰা হৈছে। তাত কলিতাসকলৰ 3টা প্ৰজন্মৰ নথি বিচৰা প্ৰক্ৰিয়া বন্ধ হ'ব লাগিব। 3 আইকনিক ঐতিহ্য প্ৰতিষ্ঠান সংৰক্ষিত এলেকাত অসমৰ থলুৱা জনজাতীয় আৰু ধৰ্ম আৰু হিন্দু ধৰ্মৰ লোককে ভূমি অধিকাৰ প্ৰদান কৰা হওক। 4 অসম ভূমি ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2024ত নতুনকৈ সংশোধন কৰি কলিতা জনগোষ্ঠীক ট্ৰাইবেল বেল্ট আৰু ব্লক 6 শিডিউল এৰিয়া আৰু অট'নমাছ কাউন্সিল এলেকাত জনজাতীয় লোকসকলৰ সমানে কলিতাসকলকো ভূমি অধিকাৰ প্ৰদান কৰক। এইকেইটা দাবী সম্পৰ্কত আমি আজি ইয়াত সমবেত হৈছিলোঁ আৰু আমি এই 21 শতিকাত কলিতা জনগোষ্ঠী সন্মিলন অসমৰ 36টা জনগোষ্ঠীয় সংগঠনৰ শেষত 37 নম্বৰটো সংগঠন আমি জনগোষ্ঠীয় সংগঠন। আমি বাধ্য হৈছোঁ, যোৱা 80 বছৰত আমি মাত মতা নাছিলোঁ, আমি সংগঠিত হোৱা নাছিলোঁ। আমি এতিয়াও সম্পূৰ্ণ সংগঠিত হ'ব পৰা নাই। আমাৰ কলিতাসকলে জনগোষ্ঠীয় চিন্তা চৰ্চাটো কমকৈ কৰে। কিন্তু কথা হ'ল আজি এই 80 বছৰত আমি কলিতাসকল নিমাতে থকাৰ কাৰণে ইমানেই বৈষম্যৰ বলি হৈছোঁ। এতিয়া স্বাধীনতা 80 বছৰ পিছত সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে ক'লে যে খিলঞ্জীয়া হিচাপে আমাৰ নামটো তাত অন্তৰ্ভুক্ত নহ'ল। কলিতাসকল কিয় খিলঞ্জীয়া নহ'ব, আমাক উত্তৰটো লাগে। আমি খিলঞ্জীয়া বুলি আমি ভাবোঁ, কি গুণগত মানদণ্ড থাকিলেহে খিলঞ্জীয়া হ'ব পাৰে আমি অৱগত নহয়। গতিকে আমি ভাবোঁ আমি খিলঞ্জীয়া। আৰু এই 21 শতিকাত স্বাধীনতা 80 বছৰ পিছত 10 বছৰৰ কাৰণে থকা সংৰক্ষণৰ যিখন আইন, তাত কলিতাসকল বা আন যিসকল জেনেৰেল কাষ্ট আছে সেইসকলৰ জাতিগত জন্মগতভাৱে ইমানেই বৈষম্যৰ বলি হৈছে। আমাৰ সন্তানসকল আজি ক'ৰবালৈ গ'লে ইণ্টাৰভিউ দিয়ক, এডমিশ্যনৰ ক্ষেত্ৰত সকলোতে আমি চকু পানী টুকি আহিব লাগে। আমি পিতৃ মাতৃ হিচাপে তেখেতসকলৰ চকু পানী মচিবলৈ সক্ষম। গতিকে এক স্বাধীনতা 80 বছৰ